নমস্কাৰ বিদ্যা কোচিং কিতাপৰ অন্য এটা পেডাগজি ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি এটাকে থিয়ৰি সমূহ আলোচনা কৰি আহি আছো লগতে তাৰ পাছফালে দি আমি কিছুমান এমসিকিউজ আলোচনা কৰি গৈ আছো সো আজিৰ ক্লাছটোত আমি এটা নতুন থিয়ৰি পঢ়িম যেটো এজন প্ৰফেসৰ হয় যাৰ নাম নম চমস্কি ঠিক আছে এই নম চমস্কি এটা থিয়ৰি দিছিলে তেওঁ ভাষা আয়ত্ত বা ভাষা অধিগ্ৰহণ কেনেকৈ কৰে এটা শিশুৱে বা হিউম্যানে ঠিক আছে সো সেই বিষয়ে তেওঁ এটা তত্ত্ব আগবঢ়াইছিলে সেই তত্ত্বটোৰ বিষয়ে আমি আজি পঢ়িব গৈ আছো আৰু বহুত ওয়ার্ল্ড ওয়াইড ফেমাস এটা তত্ত্ব হয় যেটো দিছে কোনে নম চমস্কিয়ে দিছে ঠিক আছে সো আৰম্ভ কৰিছো আজি ক্লাছটো আৰু যদি কোনোবা পেডাগজি অকল পেডাগজিয়ে নহয় সম্পূৰ্ণ টেটৰ কোৰ্সটো বাই কৰিব খোজে বিদ্যা কোচিং কিতাপৰ ওপৰত পাই যাব তাৰ আগতে আপুনি এই গোটেই ক্লাছটো সম্পূৰ্ণকৈ চাই লওক ওকে সো নম চমস্কি কোন হয় তেওঁ এজন হল আমেৰিকান প্ৰফেসৰ ওকে যাৰ জন্ম 7 ডিসেম্বৰ 1928 ঠিক আছে 1928 ঠিক আছে তেওঁ 2023 এটা ষ্ট্ৰোক হৈছিল ষ্ট্ৰোক হোৱাৰ পাছত তেওঁ এতিয়া ফুল টাইম ব্ৰাজিলত থাকে ঠিক আছে ওকে তেওঁ কি হয় এজন প্ৰফেসৰ হয় পাবলিক ইন্টেলেকচুৱেল নন ফৰ হিজ ওয়ার্ক ইন লিঙ্গুইস্টিক তেওঁ ভাষাৰ ওপৰত বহুতখিনি কাম কৰিছে পলিটিক্যাল এক্টিভিষ্টও আছিল তেওঁ মানে পলিটিক্যালি বহুত বেছি সক্ৰিয় হয় এন্ড সোশ্যাল ক্রিটিসিজম হয় তেওঁ সামাজিক কি হয় তোমাৰ মানে ক্রিটিসাইজ কৰা যি হবো ব্যক্তি ওকে তেওঁ সেইসকলৰ ভিতৰতো তেওঁ এজন আছিল sometimes called the father of modern linguistics so এটা এমসিকিউ পাই গল আপুনি যে sometimes কি হয় father of modern linguistics বুলি কাক ক'ব পৰা যায় আমাৰ আব্ৰাহাম নম চমস্কি ঠিক আছে ওকে নম চমস্কি is a renowned linguist philosopher cognitive scientist historian and social critic okay so এই গুটেই কেইটা তা আপুনি দুনিয়াকে বুজি পাইছে লিঙ্গুইষ্ট গম পালে ফিলোসফাৰ গম পালে দাৰ্শনিক কগনিটিভ গম পালে ঠিক আছে আৰু কি হয় তেওঁ হিষ্ট্ৰিয়ান ঠিক আছে his theories have had a profound impact on various fields particularly linguist ভাষাৰ ক্ষেত্ৰত তেওঁ কাম বিলাকে কি কৰে বা তেওঁ দান বা তেওঁ বৰঙনি ভাষাৰ ক্ষেত্ৰত বহুত গুৰুত্বপূৰ্ণ কগনিটিভ সাইকোলজিৰ ক্ষেত্ৰত বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কি তেওঁ থিওৰি বিলাকে ঠিক আছে সো আমি আৰম্ভ কৰিছো তেওঁ থিওৰিনো কি কৈছে ওকে তেওঁ কি ক'ব খুজিছে আমি সেই বিষয়ে এবাৰ চাই লওঁ Noam Chomsky's theory of children's language acquisition is primarily centered around the idea of an innate ability for language learning, which he referred to as the universal grammar. Chomsky proposed that all human languages share a common underlying structure and that children are born with an inherent capacity to acquire language. ঠিক আছে মই ইয়া গুতে অসমীয়া ইয়াৰ দি দিয়া হৈছে ঠিক আছে মই গুটেখিনি কৈ আছো আপুনি অলপো কি কৰিব নালাগে চিন্তা কৰিব দৰকাৰ নাই ঠিক আছে সো মই এই গুটে কথাখিনিকে মই নেক্সট স্লাইডত আকৌ এবাৰ মই ধুনিয়াকে বুজাই দিছো আপোনাক ঠিক আছে সো চমস্কিয়ে কি ক'লে চমস্কিয়ে ক'লে যে শিশু এটা কি হয় আমাৰ সোসাইটি কি হয় তোমাৰ ল্যাঙ্গুৱেজ যেটো আছে হয়নে সো ল্যাঙ্গুৱেজ যেটো আছে এই ল্যাঙ্গুৱেজ মানে ভাষা এই ভাষা এটা শিশুৱে কি কৰে শিকিব পাৰে নিজে শিকিব পাৰে কোনো এক্সটাৰ্নাল ফোর্স নোহোৱাকে এটা শিশুৱে কি কৰিব পাৰে ভাষাবোৰ শিকিব পাৰে ঠিক আছে তাৰ মানে শিশু এটা জন্মই হয় innate capacity to acquire language ঠিক আছে acquire ঠিক আছে acquire কৰা মানে আৰু এটা তোমাৰ লাৰ্নিং acquire লাৰ্নিং দুটা বেলেগ বেলেগ শব্দ acquire আৰু লাৰ্নিং দুটা বেলেগ বেলেগ শব্দ ঠিক আছে লাৰ্নিং মানে শিকা আৰু acquire মানে গ্ৰহণ কৰা অধিগ্ৰহণ কৰিব পৰা ঠিক আছে তো খাপ খুৱাই লব পৰা হেতু হৈ গল তোমাৰ কি acquire ডান এখিলে কাৰো প্ৰবলেম নাই ঠিক আছে সো কৈছে যে শিশু এটাই কি কৈছে ভাষা এটা বলে কোনো ধৰণৰ প্ৰবলেম নোহোৱাকৈ কি উপায় শিকিব পাৰে সো কিয় পাৰে কাৰণ সেই শিশুটোৱে জন্ম হৈ আহোতে জন্ম হৈ এটা নিজৰ লগতে এটা শক্তি লৈ আহে যেটো শক্তি দ্বাৰা এটা ভাষা বা তে মাতৃভাষা যেটো মাদাৰ টাং যেটো শিকাত যাতে একো অসুবিধা নহয় ঠিক আছে তাৰ মানে এটো ক'ব খুজিছে যে শিশু এটাক মানে তৎক্ষণাত ভাষা এটা শিকাব নোৱাৰি বা ভাষাটো শিকি নাহে ঠিক আছে ভাষাটো শিকি নাহে কিন্তু ভাষাটো শিকিব পৰা যিখিনি গুণ যিখিনি ক্যাপাসিটি সেই ক্যাপাসিটি খিনি বুলে ইনবৰ্ন আহে ওকে হিউম্যান চাইল্ড ইজ বৰ্ন উইথ innate capacity to acquire language ভাষা এটা আহৰণ কৰাৰ কি কয় সহজাত ক্ষমতাৰ সৈতে জন্ম হয় শিশু এটা ঠিক আছে সেই বিষয়ে ক'লে কোনে তোমাৰ নম চমস্কিয়ে ক'লে ঠিক আছে ওকে সো কি বুলি ক'লে innate quality লৈ আহে ওকে innate quality লৈ আহে তাৰ মানে কি জন্মতে এটা কি আহে তোমাৰ কোৱালিটি এটা লৈ আহে যেটো কোৱালিটি লৈ পেলাই কি ভাষা এটা শিকিব পাৰে নে শিশুটোৱে ঠিক আছে ওকে সো সেকেন্ডত ক'লে যে তেওঁ শিশু ভাষা শিকিবৰ কাৰণে এলএডি বহুত বেছি ইম্পৰ্টেন্ট বুলি ক'লে কি হয় স্যাৰ এলএডি মানে ল্যাঙ্গুৱেজ একুইজিশন ঠিক আছে ল্যাঙ্গুৱেজ একুইজিশন ওকে সো কি হ'ব ল্যাঙ্গুৱেজ একুইজিশন তেওঁ মানে যেতিয়া কৰিব লাগিব ওকে কালি পিডিএফ কালি কি পিডিএফ
আসাম হিষ্ট্ৰী আচ্ছা আচ্ছা ওকে ডান সো এলএডি কি তোমাৰ ল্যাঙ্গুয়েজ একুইজিশন ডিভাইস ঠিক আছে সো এই ল্যাঙ্গুয়েজ একুইজিশন ডিভাইসৰ কথা কৈছে ইয়াত ল্যাঙ্গুয়েজ একুইজিশন ডিভাইস থাকে বুলি কৈছে ল্যাঙ্গুয়েজ একুইজিশন ডিভাইস ঠিক আছে ল্যাঙ্গুয়েজ একুইজিশন কি কথা কৈছে ডিভাইসৰ কথা কৈছে ওকে সো এই ল্যাঙ্গুয়েজ একুইজিশন ডিভাইস কি হয় মই কম এই গিটা কথা কৈছে কোনে এই গিটা কথা কৈছে কোনে নম চমস্কিয়ে কৈছে ঠিক আছে সোৱা তোমাৰ কি কলো মই ল্যাঙ্গুয়েজ ডিভাইস ঠিক আছে ল্যাঙ্গুয়েজ একুইজিশন ডিভাইস এটা সোৱা এই কি হয় তো চমস্কিয়ে সাজেস্ট কৰিছে যে শিশু এটাই এটা ইন্টারনাল সিস্টেম এটা বনি আহে ঠিক আছে এটা ইন্টারনাল সিস্টেম এটা বনি আহে যিটো সিস্টেম তেওঁ কি কৈছে এটা হাইপোথেটিক্যাল কথা এটা কৈছে মানে হাইপোথেটিক্যাল মানে কি তোমাৰ তেওঁ ব্ৰেইনৰ এই শিশুটোৰ ব্ৰেইনৰ কোনোবা এটা ঠাইত শিশুটোৰ ব্ৰেইনৰ কোনোবা এটা ঠাইত এই এলইডি ইনষ্টল হৈ থাকে বুলি কৈছে কি থাকে বুলি কৈছে এই এলইডি বুলে ইনষ্টল হৈ থাকে কি হয় এই এলইডি হৈ গ'ল এটা ডিভাইস হৈ গ'ল আৰু মানে তাৰমানে ই এটা হাইপোথেটিক্যাল হয় তাৰ মানে তুমি ব্ৰেইনৰ কোত আছে বুলি ক'লে এটা পাৰ্ট নহয় এটা তোমাৰ গ্ল্যান্ড নহয় ঠিক আছে যে আমি ইয়াক বিচাৰি পাই যাম ই এটা হাইপোথেটিক্যাল এটা বস্তু বুলি কৈছে লেড হয় ল্যাঙ্গুয়েজ একুইজিশন ডিভাইস বুলে এই শিশু এটা ব্ৰেইনতে থাকি আহে মানে লগতে আহে হিউম্যানৰ ঠিক আছে যি আহি পেলাই এনভায়ৰনমেন্টত আহি পেলাই কি কৰিব পাৰে ভাষা এটা শিকিব পাৰে ঠিক আছে সো ভাষা এটা শিকাৰ ক্ষেত্ৰত ভাষা একুইজিশনৰ কথাটো কোনটো তত্ত্বত কোৱা হৈছে নম চমস্কিৰ তত্ত্বত কোৱা হৈছে তেওঁ লগতে কি কৈছে যে এলইডি এটা ডিভাইস হয় মানে কি ল্যাঙ্গুয়েজ একুইজিশন ডিভাইস এটা এটা হাইপোথেটিক্যাল কনসেপ্ট হয় যেটো বস্তু কি হয় শিশু এটা ব্ৰেইনত থাকে বুলি কৈছে আৰু লগতে কৈছে যে আমি যদি ধৰি লওঁ বুলে ব্ৰেইনটো আমাৰ দুটা পাৰ্টত আছে এটা পাৰ্টক যদি আমি ৰাইট পাৰ্ট বুলি লওঁ এটা পাৰ্টক যদি আমি লেফট পাৰ্ট বুলি লওঁ আৰু কৈছে যে এই ব্ৰেইনৰ আমাৰ এই লেফট পাৰ্টত আমাৰ কি হয় বুলি কৈছে ব্ৰেইনৰ এই লেফট পাৰ্টত বুলে তোমাৰ ল্যাঙ্গুয়েজ শিকা ভাষা শিকা হয় না তোমাৰ লাৰ্নিং কৰা এইবিলাক বুলে তোমাৰ কি হয় এই পাৰ্টটোত হয় এই লেফট পাৰ্টটোত হয় ঠিক আছে আৰু ৰাইট পাৰ্টটোত বুলে আমাৰ ব্ৰেইনৰ কি হয় এই ৰাইট পাৰ্টটোত আমাৰ যিবিলাক তোমাৰ ক্ৰিয়েটিভ কাম বিলাক হয় ঠিক আছে যিবিলাক আমাৰ ক্ৰিয়েটিভ কাম বিলাক হয় এই ক্ৰিয়েটিভ কাম বিলাক ক'ত হয় তোমাৰ ৰাইট পাৰ্টৰ দ্বাৰা পৰিচালিত হয় বা এই ৰাইট পাৰ্টটো যিমান বিকাশ হ'ব বুলে সিমান আমাৰ ক্ৰিয়েটিভিটি বাঢ়িব যদি তুমি কি হয় হুহতিয়া ঠিক আছে যদি তুমি ৰাইট হ্যান্ডেড হয় তেতিয়া তোমাৰ এই কনসেপ্টটো হ'ব ঠিক আছে আৰু এই লেফট সাইডত তোমাৰ কি হ'ব ল্যাঙ্গুয়েজ লার্নিং এটসেট্রা হ'ব ঠিক আছে ইয়েস দেন ওকে সো কি হ'ব তোমাৰ ল্যাঙ্গুয়েজ লার্নিং এটসেট্রা ক'ত হ'ব আৰু তোমাৰ যিবিলাক ওয়ার্ড স্ট্ৰোক থাকে ন এই ওয়ার্ড স্ট্ৰোক বিলাকো তোমাৰ ইয়াত দিব পাৰা তুমি লজিক্যালি তুমি কথাবিলাক ভাবিব পাৰা ঠিক আছে সো তোমাৰ থিংকিং হয় না সো এই লজিক্যাল যিবোৰ থিংকিং হ'ব তোমাৰ এইবিলাকো তোমাৰ ক'ত পৰিব এই লেফট সাইড অফ দ্য মাইন্ডত পৰি যাব ঠিক আছে আৰু তোমাৰ কি পৰিব ইয়াত কলো মই লজিক্যাল থিংকিং লার্নিং ল্যাঙ্গুয়েজ এটসেট্রা এইবিলাক কি হ'ব তোমাৰ লেফট সাইড অফ ইয়োৰ ব্ৰেইন ঠিক আছে আৰু হিফালে কি হ'ব ক্ৰিয়েটিভ যিবিলাক কাম হ'ব এইবিলাক কি হ'ব তোমাৰ ৰাইট সাইডত হ'ব ঠিক আছে আৰু শিশু এটা বুলে ভাষা শিকাৰ ক্ষেত্ৰত বেছি দেৰি কৰিব নালাগে তেওঁ ক্ৰিটিক্যাল টাইমৰ কথা কৈছে যে 5 বছৰ ঠিক আছে 5 বছৰলৈকে বুলে শিশু এটা বহুত স্পিডত ভাষা শিকিব পাৰে ঠিক আছে তুমি চোৱা যিকোনো কমিউনিটি হওক বা যিকোনো ল্যাঙ্গুয়েজ স্পিকিং কোৱা ঘৰত শিশু এটা একেবাৰে সৰু শিশু এটাই হলো কি পাৰে কথা ক'ব পাৰে কিয় পাৰে তেওঁ কি হয় 5 বছৰলৈকে কি হয় বহুত স্পিডত তেওঁলোকে একুৱায়াৰ কৰিব পাৰে একুইজিশন কৰিব পাৰে যিকোনো এটা ভাষাৰ ওপৰত ঠিক আছে আৰু 5 বছৰ পাছত কি হয় স্লো হয় প্ৰচেছটো কি হয় বুলি কৈছে স্লো হয় বুলি কৈছে ঠিক আছে সো এতিয়া আমি কেইটামান কি কম্পোনেন্ট চাম যে তেওঁ ভাষাৰ ক্ষেত্ৰত কি কৈছে ঠিক আছে সো তেওঁ থিওৰিটো মতে কি আছে সো তেওঁ থিওৰিত কি কথা কৈছে সো সেই বিষয়ে আমি অলপ চাই লৈছো কি কলো মই ইননেটনেস হাইপোথেসিস মই অকমান আগত কোৱা কথাটো ইয়াত মই কি কৈছো মই লিখি দিছো ধুনিয়াকে ঠিক আছে ইয়াত কৈছে যে চমস্কি আৰ্গিউজ that humans are biologically programmed to acquire language কৈছে যে মানুহ বিলাক কি হয় বায়োলজিক্যালি জন্মগতভাৱে বংশগতভাৱে বা জন্মগতভাৱে কি হয় তেওঁলোক কি হয় ফিট হয় কি কাৰণে তেওঁলোক প্ৰগ্ৰাম কৰা আছে কি কাৰণে তো শিকিবৰ কাৰণে বা তো মানে কি হাসিল কৰিবৰ কাৰণে বা নিজৰ মানে আয়ত্ত আনিবৰ কাৰণে নিজে অধিগ্ৰহণ কৰিবৰ কাৰণে কি ভাষা এটা ঠিক আছে সো ভাষা এটা শিকিবৰ কাৰণে তেওঁলোক কি হয় বায়োলজিক্যালি তেওঁলোক কি কৰা হৈছে বনোৱা হৈছে বুলি কোৱা হৈছে ঠিক আছে
children are equipped with an innate linguistic capability that guide them in developing their language skill কৈছে যে শিশুসকলে কি কৰিব পাৰে তেওঁলোকৰ এটা equipped কৰি পঠিওৱা হৈছে যে তেওঁলোকৰ এটা capacity আছে যে তেওঁলোকে কি কৰিব পাৰে ভাষাবিলাক তেওঁলোকে শিকিব পাৰে আৰু তেওঁলোকৰ কথা কোৱা বা ভাষাৰ শিকাৰ যিটো স্কিল সেইটো তেওঁলোকে কি পাৰে ডেভেলপমেন্ট কৰিব পাৰে কি কৈছে চমস্কিয়ে যুক্তি দিয়ে যে মানুহক ভাষা আহৰণ কৰিবলৈ জৈৱিকভাৱে প্ৰগ্ৰাম কৰা হয় শিশুসকলে সহজাত ভাষিক সামৰ্থ্যৰে সজ্জিত যি তেওঁলোকৰ ভাষাৰ দক্ষতা বিকাশত পথ প্ৰদৰ্শন কৰে ঠিক আছে এই গোটেই পিডিএফ সমূহ আপোনালোকে আমাৰ এপত পাই যাব এই ক্লাছটো আপলোড হোৱাৰ পাছতে পিডিএফ সমূহ পাই যাব আৰু তাৰ পৰা ডাউনলোড কৰি ল'ব যদি এতিয়া কোনোবাই আমাৰ কোৰ্সটো বাই কৰা নাই মাত্ৰ বিদ্যা কোচিং কিতাপৰ এপটো ডাউনলোড কৰিব এই অফাৰ চলি থকাৰ কাৰণে এতিয়াও আপুনি মাত্ৰ 699 তে সম্পূৰ্ণ কোৰ্সটো পাব ঠিক আছে কিন্তু যেতিয়া এক্সামৰ ওচৰ চাপি আহিব তেতিয়া কিন্তু ইয়াৰ দাম কি হ'ব ডাবল হৈ যাব ঠিক আছে আপুনি সোনকালে লৈ ল'ব প্ৰায় আপুনি 1 ইয়াৰৰ কাৰণে এই কোৰ্সটো পাব তেতিয়ালৈকে পাব 1 ইয়াৰৰ কাৰণে আপুনি কোৰ্সটো পাব ঠিক আছে ওকে সো নেক্সট কম্পোনেন্ট হৈ গ'ল যে কি হ'ব তোমাৰ ল্যাঙ্গুয়েজ একুইজিশন ডিভাইস মই অকমান আগতে এটা কথা কৈছিলো হয়নে LAD ল্যাঙ্গুয়েজ একুইজিশন ডিভাইস Chomsky suggests that children have an internal mechanisms তেওঁলোকৰ ভিতৰত এটা সিস্টেম এটা সোমাই আহিছে যে ইয়াৰ ডিভাইস বুলি মেনশন কৰিছে that যে allow কৰিছে them to acquire language আৰু তেওঁলোকক ভাষা এটা acquire কৰিবৰ কাৰণে allow কৰা যিটো সিস্টেম বা এটা ডিভাইস যাক কি বুলি কোৱা হৈছে language acquisition device বুলি কোৱা হৈছে the LAD enable children to pick up on the grammatical structures and the rules of the language they are exposed to ঠিক আছে সো এটো অসমীয়াটো দিয়া আছে আপুনি এটো পঢ়িব বুজি পাইছে সাগে একেবাৰে সহজকে মই এটো আগতে কলো এতিয়া আহিলে এটা নতুন কনসেপ্ট এটো হল তোমাৰ ইউনিভাৰ্সাল গ্ৰামাৰ ইউজি বুলি কৈছে চমস্কি এই বস্তুটো ইউজি বুলি কৈছে আৰু ইয়াক ইউনিভাৰ্সাল গ্ৰামাৰ বুলি কৈছে তেওঁ তাৰ মানে কি কৈছে যে যিকোনো ভাষাতে বা প্ৰতি যিকোনো এটা ভাষাতে কি হয় যিবিলাক বেসিক যিবিলাক স্ট্ৰাকচাৰ হয় যিবিলাক বেসিক ৰুলস হয় ঠিক আছে যাক আমি গ্ৰামাৰ বুলি কওঁ হেবিলাক বুলে প্ৰায় একে থাকে ঠিক আছে প্ৰায় একে থাকে according to Chomsky all language share certain structural principles and rules which he calls universal grammar কৈছে যে প্ৰায় বিলাক ল্যাঙ্গুয়েজ বা সকলোখিনি ল্যাঙ্গুয়েজে কি কৈছে তোমাৰ যিবিলাক স্ট্ৰাকচাৰ হয় বা যিবিলাক প্ৰিন্সিপালস আৰু ৰুল হয় বিলাক কি হয় একে বুলি কৈছে বা হেবিলাক ইউনিভাৰ্সাল গ্ৰামাৰ বুলি কৈছে ঠিক আছে this means that while language may differ in their specific rules and vocabulary they share fundamental characteristics that make it possible for children to learn language কৈছে যে ইউনিভাৰ্সাল গ্ৰামাৰ সকলো ভাষাই কিছুমান গাঁথনিগত নীতি আৰু নিয়ম ভাগ বতৰা কৰে যাক ইউনিভাৰ্সাল গ্ৰামাৰ বুলি কয় ইয়াৰ অৰ্থ হৈছে যে যদিও ভাষাবোৰত তেওঁলোকৰ নিৰ্দিষ্ট নিয়মৰ শব্দ ভাণ্ডাৰ পৃথক হ'ব পাৰে সেইবাবে মৌলিক বৈশিষ্ট্য ভাগ বতৰা কৰা যি শিশুসকলৰ বাবে তাৰ মানে কি মৌলিক যিবিলাক ফান্ডামেন্টাল যিবিলাক বস্তু আছে ভাষা এটা সেইখিনি হিমান এটা কঠিন নাথাকে ঠিক আছে আৰু সেইবিলাকে তোমাৰ প্ৰায় একে হৈ যোৱাৰ কাৰণে কি হয় শিশুবিলাকে কি কৰিব পাৰে ভাষাবিলাক সোনকালে আয়ত্ত কৰি নিজে একুয়াৰ কৰিবলৈ সক্ষম হয় ঠিক আছে এটো কি বুলি কোৱা হয় ইউজি বুলিও যদি পোৱা যায় কবাত একো ভুল কৰিব নালাগে Next আহিলে তোমাৰ critical period hypothesis মই কৈছিলো যে এটা বয়সলৈকে পাৰিব Chomsky's theory implies that there is a critical period during which language acquisition occurs most naturally and effectively if children are not exposed to language during this time their ability to learn a language may be severely কি হ'ব তোমাৰ diminish হৈ যাব সোৱা এতিয়া মই যদি এটা ভাষা শিকিব যাওঁ আৰু যদি সৰু ল'ৰাটা ভাষা শিকিব যায় সি সোনকালে শিকি ল'ব ঠিক আছে কাৰণ কি সৰু হৈ থাকোতে কম বয়সতে ভাষা শিকাত কি হয় বেছি ফাস্ট হয় আৰু ডাঙৰ হলে কি হ'ব স্লোলি কি হ'ব ডিমিনিশ হৈ যাব মানে কমি গৈ থাকিব ঠিক আছে সো একানে কৈছে যে তেওঁ 5 ইয়াৰ্স বুলি কৈছে যে 5 ইয়াৰ্স লৈকে বুলে শিশু এটা ভাষা শিকিলোৱাটো বহুত বেছি দৰকাৰী বুলি তেওঁ মেনশন কৰিছে ঠিক আছে আৰু এই সময়টোক তেওঁ কি কৈছে ক্ৰিটিকেল পিৰিয়ড বুলি তেওঁ মেনশন কৰিছে ডান ওকে সো এটা এটা প্ৰশ্ন আহি গল যে এই টপিকটোৰ ওপৰতে এটা প্ৰশ্ন আহি গল সো নম চমস্কি থিওৰিটো ইমানতে শেষ হৈছে সো এই কোৱেশ্চনটো আপুনি আনসাৰ দিব ট্ৰাই কৰিব ল্যাঙ্গুয়েজ একুইজিশন স্ট্যান্ডস ফৰ ল্যাঙ্গুয়েজ একুইজিশন মানে তুমি কি বুজি পালা ল্যাঙ্গুয়েজ একুইজিশন মানে কি বুজি পালা ল্যাঙ্গুয়েজ একুইজিশন মানে কি ফার্স্ট অফ অল learning a language without making any deliberate or conscious effort learning a language through specific language methodology learning a language by taking recourse to one's mother tongue
লাৰ্নিং এ লেংগুৱেজ উইথ এ ডেলিবাৰেট এণ্ড কনচিয়াছ ইফৰ্ট ঠিক আছে কৈছে যে এটা এই ইচ্ছাকৃত সচেতন প্ৰচেষ্টাৰ ভাষা এটা শিকা মাতৃভাষাৰ আশ্ৰয় লৈ ভাষা এটা শিকা এটা নিৰ্দিষ্ট ভাষা পদ্ধতিৰ জৰিয়তে ভাষা এটা শিকা কোনো ধৰণৰ প্ৰচেষ্টা নোহোৱাকৈ ঠিক আছে কি হ'ব তোমাৰ লাৰ্নিং এ লেংগুৱেজ উইদাউট মেকিং এনি ডেলিবাৰেট অৰ কনচিয়াছ ইফৰ্ট তোমাক কোনো ভাষা শিকাব দৰকাৰ নাই তাৰমানে তুমি সৰুতে ঘৰৰ কথা শুনি বা কিবা কিবি কৰি মেলি তুমি কি ভাষা শিকি যাবা তুমি বেলেগ কোৰ্চ লোৱাৰ কোনো ধৰণৰ দৰকাৰ নাই ঠিক আছে সো ইয়াৰ কাৰণেতো অপচন এ কাৰেক্ট হৈ যাব মই ক'লোৱে কি আপুনি কি হ'ব ভাষা এটা শিকিব এটা শিকোৱে ঠিক আছে আৰু শিশু ভাষা শিকাত বহুত ভাল আছে হয়নে আৰু আমি আগতে গম পাইছিলো যে আমাৰ কিছুমান সাইন্টিষ্টে কৈছিলে যে কি শিশু এখন কি হয় ব্ল্যাঙ্ক স্লেট কি বুলি কৈছিলে ব্ল্যাঙ্ক স্লেট বুলি কৈছিলে সো কোনে কৈছিলে মোক কমেন্টত দিব লাগিব ব্ল্যাঙ্ক স্লেট বুলি কোনে কৈছিলে ঠিক আছে আৰু লিটল সাইন্টিষ্ট বুলি কোনে কৈছিলে লিটল সাইন্টিষ্ট বুলি কোনে কৈছিলে লিটল সাইন্টিষ্ট বুলি কোনে কৈছিলে এই দুটা মোক কমেন্টত দিব লাগিব ঠিক আছে লিটল সাইন্টিষ্ট বুলি শিশুক কোনে কৈছিলে আৰু এই কোৱেশ্চনটো আনসাৰটো হৈ যাব অপচন এ লাৰ্নিং এ লেংগুৱেজ উইদাউট মেকিং এনি কনচিয়াছ ইফৰ্ট তুমি কোনো ধৰণৰ বিশেষ প্ৰচেষ্টা নিদিয়াকৈ তুমি কি কৰিব পাৰিবা লাৰ্নিং কৰিব পাৰিবা কি লেংগুৱেজ এটা ভাষা মানে তোমাৰ মাতৃভাষাটোৰ কথা কৈছে ফাৰ্স্ট অফ অল নেক্সট কোৱেশ্চন লাৰ্নাৰ্ছ একুৱায়াৰ লেংগুৱেজ বাই সো কি কৈছে যে শিক্ষাৰ্থীসকলে ইয়াৰ দ্বাৰা এটা ভাষা প্ৰাপ্ত কৰে বা শিকে তলে কোনটো এপ্লাই কৰি পেলাই এনালাইজিং দ্য ষ্ট্ৰাকচাৰ অফ দ্য লেংগুৱেজ studying the literature of the language learning about the culture of the speakers of that language using the language in a natural interactive environment এই কোৱেশ্চনটো মই আনসাৰ নিদু এই কোৱেশ্চনটো সম্পূৰ্ণ হোমৱৰ্ক হিচাপে যাব এই কোৱেশ্চনটো আনসাৰ কি হ'ব সম্পূৰ্ণ কি হ'ব হোমৱৰ্ক কমপ্লিট হোমৱৰ্ক এটো মোক কমেন্টত লাগিব এই দুটা আনসাৰ এইটো আনসাৰ মোক কি কৰিব লাগিব কমেন্টত লাগিব ঠিক আছে ওকে নেক্সট কোৱেশ্চন The linguist Noam Chomsky maintained that every child has an innate language acquisition device that she uses for. So কৈছে যে সকলো ল'ৰা ছোৱালীৰ কি আছে বুলি কৈছে LAD আছে সো তে কোনটো কামৰ কাৰণে ইউজ কৰে এটো ইউনিভাৰ্সাল গ্ৰামাৰ ঠিক হ'ব এই আনসাৰ কি হ'ব ইউনিভাৰ্সাল গ্ৰামাৰ ঠিক আছে ওকে তো এই ক্লাসটো আজি এখিতে শেষ কৰিছো নেক্সট এমসিকিউজ খিনি আমি লৈ আহিম থিওৰি ওয়াইজ মানে এতিয়া যেটো পিডিএফ যাব এই পিডিএফ টোত তোমাৰ কোলবাক থিওৰি পা ধৰিলে মানে গুটেই কেইটা থিওৰি এই পিডিএফ থাকিব সকলো ডাউনলোড কৰি লব এপত গৈ পেলাই আৰু এটা ভাল খবৰ আপোনালোক এপত ফ্ৰী অফ কষ্ট আপুনি কি পাব এনসিইআৰটি আপলোড কৰা হৈছে ঠিক আছে এনসিইআৰটি আপুনি সকলো ক্লাছৰ পৰা 6 ৰ পৰা সকলো সাবজেক্টৰ ঠিক আছে সকলো সাবজেক্টৰ চেপ্টাৰ ওয়াইজ জিওগ্ৰাফি তোমাৰ হিষ্ট্ৰি তাৰমানে সমাজ বিজ্ঞান ঠিক আছে বিজ্ঞান তেনেকে সকলো ক্লাছত কি কৰা হৈছে এই এনসিইআৰটি আপলোড কৰা হৈছে তাৰ পৰা আপোনালোকে এইখিনি ডাউনলোড কৰিব পাৰিব আৰু এই ক্লাছটো পিডিএফ তাতে পাব যদি আপুনি কোৰ্সটো লৈ মই কৈছো 699 পেমেন্ট কৰি পেলাই বিদ্যা কোচিং কিতাপ ডাউনলোড কৰি পেলাই আপুনি কৰিব কোৰ্সটো ল'ব আৰু যদি বিশেষ কিবা জানিব লগা থাকে মোৰ ফোন নম্বৰ দিয়া আছে ঠিক আছে এই নম্বৰত আপুনি যোগাযোগ কৰি পেলাই আপুনি কৰিব কোৰ্সটো পাৰচেজ কৰিব পাৰিব মোৰ নম্বৰটো ক'বা দিয়া আছে হলো মই ক'ব লিখি দিছো ইয়াত মই এবাৰ মোৰ নম্বৰটো লিখি দিছো ঠিক আছে ইয়ালে নম্বৰটো 600365267 এই নম্বৰটো আপুনি ফোন কৰিব আপুনি সকলো বিলাক ইনফৰমেশন পাই যাব থ্যাংক ইউ ভেৰি মাচ